start কৰিম first কি আছে 20 most important questions for your B.Ed entrance 2024 okay so what is the first question okay just see the question very carefully which one is the epic center of the Assam silk industry মাজুলী মঙ্গলদৈ শুৱালকুছিয়ান টংলা মাজুলী মঙ্গলদৈ শুৱালকুছি টংলা কোনটো হয় বাৰু এনসার what is the answer so its correct answer is শুৱালকুছি অর্থাৎ শুৱালকুছি কি বুলি কোৱা হয় বস্ত্ৰ নগৰী বুলি কোৱা হয় ঠিক আছে অসমৰ কি কৰা হয় বস্ত্ৰ নগৰী আৰু সিল্ক ইন্ডাস্ট্রিৰ কি হয় মানে সেইটো ইপিক সেন্টাৰ মানে মুখ্য কি হয় কেন্দ্ৰ হয় ঠিক আছে আৰু মানচেষ্টাৰ অফ আসাম মানচেষ্টাৰ অফ আসাম বুলি কি কোৱা হয় শুৱালকুছিক কি কৰা হয় মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয় ওকে so moving to next question who is also known as Bihogi Kobi who is also known as Bihogi Kobi which is the correct one anyone please Raghunath Chaudhary. Raghunath Chaudhary. not Chaudhary it's Raghunath Chaudhary এটার অ্যান্সার কি হয়েছে রঘুনাথ চৌধুরী বহুতে কি লেখে চৌধুরী লেখে কিন্তু তেখেতে কি লিখিছিলে রঘুনাথ চৌধুরী ঠিক আছে অ্যান্সার ডিম্বেশ্বৰ নেওগ নলিনীধৰ ভট্টাচাৰ্য ৰঘুনাথ চৌধুৰী আৰু নীলমণি ফুকন এইকেইটা নহয় কাৰেক্ট অ্যান্সাৰ ইজ চি ৰঘুনাথ চৌধুৰী ঠিক আছে তেখেতক কি কবি বুলি কয় বিহগী কবি অৰ্থাৎ তেখেতে বিহংগ অৰ্থাৎ কি চৰাইৰ লগত ৰিলেটেড কি কৰিছিলে বহুতো কবিতা আদি কি কৰিছিলে লিখিছিলে বা বহুতো কি কৰিছিলে কাম কৰিছিলে তাৰ ওপৰত সেইবাবে তেখেতক কি কৰা হয় বিহগী কবি বুলি কোৱা হয় ঠিক আছে অগ্নি কবি বুলি কাক কোৱা হয় বাৰু এনিওয়ান অগ্নি কবি হু ইজ নন এজ অগ্নি কবি অগ্নি কবি বুলি কাক কোৱা হয় অম্বিকাগিৰি ৰায়চৌধুৰী অগ্নিকবি অম্বিকাগিৰি ৰায়চৌধুৰী নহয় অম্বিকাগিৰি ৰায়চৌধুৰীক কোৱা হয় অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয় সো ইজি ওৱান এইটো সকলোৱে তোমালোকে জানা জাষ্ট ৰিমাইণ্ড কৰিব পৰা নাই এইটো হৈছে কমলাকান্ত ভট্টাচাৰ্য ইজ ন'ন এজ অগ্নিকবি ঠিক আছে কমলাকান্ত ভট্টাচাৰ্য কি কৰা হয় অসমীয়া সাহিত্যত অগ্নিকবি বুলি কোৱা হয় ঠিক আছে মুভিং টু নেক্সট কুৱেশ্যন who among the following is the first Assamese translator of the Ramayana Ram Saraswati Madhav Kondoli Ananta Kondoli and শংকৰদেৱ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে এইটো কোৱেশ্যনছ প্ৰায় আহে বহুতৰ মাজত কনফিউজ হৈ যায় কেতিয়া হৈছিলে শংকৰদেৱৰ জন্ম 1449 চনত 1449 this is the correct answer শংকৰদেৱৰ জন্ম হৈছে 1449 চনত ঠিক আছে এটা ইয়াৰ এনসাৰটো কি হ'ব who among the following is the first Assamese translator of the Ramayana Ram Saraswati Madhav Kondoli অনন্ত কন্দলি আৰু শংকৰদেৱা আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো সংযোগ সেইটো কি সংযোগ বুলি কোৱা হয় মণিকাঞ্জন সংযোগ ওকে ভেৰি গুড এইটো আছে মণিকাঞ্জন সংযোগ এটা এইটোৰ আনসাৰ কি হ'ব মাধৱ কন্দলি মাধৱ কন্দলি অনন্ত কন্দলি ওকে এনিওয়ান আৰু কাৰোবাৰ পৰা কিবা আনসাৰ ওকে লেটস সি দা আনসাৰ আনসাৰটো কি হয় মাধৱ কন্দলি আৰু অনন্ত কন্দলিৰ মাজত কি হয় বহুতৰ
কনফিউজন হয় পৰীক্ষাত। চাও আমি এনসাৰটো কি হয়। ইটস এনসাৰ ইজ বি মাধৱ কন্দলি। ঠিক আছে, তোমালোকে এটা এইটো এনেকে মনত ৰাখিবা, এম কে বুলি ৰাখিবা মনত। ঠিক আছে, কেনেকে এম কেৰ লগত আৰু এটা ৰিলেটেড হ'ব, মদন কামদেৱ। অসমৰ খাজুৰাহো বুলি কাক কোৱা হয়? তোমালোকৰ এইটো কথা ক'লে তোমালোকৰ পৰীক্ষাৰ মাইণ্ডত সেইটো ষ্ট্ৰাইক কৰিব যে ছাৰে এনেকে ক্লাছত কৈছিলে। মাধৱ কন্দলি আৰু এম কে, মদন কামদেৱ। অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক কোৱা হয়? মদন কামদেৱ। ঠিক আছে, বাইহাটা চাৰিআলিৰ ওচৰত প্ৰায় 6 কিলোমিটাৰ গ'লে ভিতৰত তোমালোকে পাল বংশই কি কৰিছিলে সেই সময়ত? বহুতো কি কৰিছিল, তাতে দেৱ দেৱীৰ মূৰ্তি কি কৰিছিল? স্থাপন কৰিছিল, অৰ্থাৎ চিহ্নিত কৰিছিল, শোধিত কৰিছিল। আৰু তাত কি কৰা হয়? মহাদেৱ আৰু ৰতি দেৱীৰ কি আছে? কাহিনী কথা কি আছে? উল্লেখ আছে। ঠিক আছে, জাষ্ট তোমালোকে এটা ড্ৰাই কুৱেশ্যন মনত ৰাখিলে হ'ল যে এম কে অৰ্থাৎ মদন কামদেৱ, অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক কোৱা হয়? মদন কামদেৱ। অ'কে, মুভিং টু নেক্সট কুৱেশ্যন। একদম ইজি, এইবোৰ তোমালোকে মনত ৰাখিব লাগিব। ঠিক আছে, দিছ ইজ অলছ' ইম্পৰ্টেণ্ট ওৱান। হুইচ বুক ইজ অথৰ্ড বাই তৰুণ গগৈ? এটা সপোনৰ পম খেদি, ভিন্ন সময় অভিন্ন মত, সাগৰ দেখিছা, এণ্ড টাৰ্ণ এৰাউণ্ড, কলন এটা লাগিছিলে তাতে, লিডিং আছাম ফ্ৰম দ্য ফ্ৰণ্ট। ঠিক আছে, কোনে লিখিছিলে বাৰু এইখন কিতাপ? তেওঁ কোনখন কিতাপ লিখিছিলে তৰুণ গগৈ? ইয়াৰে এটা সপোনৰ পম খেদি, ভিন্ন সময় অভিন্ন মত, এইখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয়। তাৰপিছত সাগৰ দেখিছা, নৱকান্ত বৰুৱা। তেতিয়াহ'লে বাকী এটা সপোনৰ পম খেদি আৰু টাৰ্ণ এৰাউণ্ড, লিডিং আছাম ফ্ৰম দ্য ফ্ৰণ্ট, কোনখন কিতাপ তৰুণ গগৈয়ে লিখিছিলে? এনিৱান প্লিজ? এনিৱান? আৰু তৰুণ গগৈ বুলি কওঁতে তেওঁ আছিলে তিতাবৰ সমষ্টিৰ পৰা আছিলে। আগতে সেইটো কিমান নম্বৰ আছিল? তিতাবৰ 100 নম্বৰ, 1 নম্বৰ আছিলে ৰাতাবাৰী। ঠিক আছে, সেইটো কেতিয়াবা সুধি 2011 চেঞ্চাছৰ মতে আমাৰ যদি সোধে 1 নম্বৰ সমষ্টিটো কি হৈছে? ৰাতাবাৰী সমষ্টি, আৰু 100 নম্বৰ সমষ্টিটো হৈছে তিতাবৰ সমষ্টি। ঠিক আছে, এইটো মনত ৰাখিবা। গতিকে কোনখন কিতাপ লিখিছিলে তৰুণ গগৈয়ে? জাষ্ট তোমালোকৰ কি হয়, এইবোৰ এডিশ্যনেল ফেক্ট হয় যিবোৰ তোমালোকৰ পৰীক্ষাত অহাৰ প্ৰায়ে চান্স থাকে। আৰু কোনোবাই পাৰিব ক'ব? হুইচ বুক ইজ অথৰ্ড বাই ৰেছপেক্টেড তৰুণ গগৈ? Okay, no one. And the correct answer is Turn Around, Leading Assam from the Front. Okay, this is the correct answer. I'm moving to next question. What is the name of the first peasant uprising against the British in Assam? Battle of Itakuli, Fulguri Thawa, none of the above, and Pothorukat rice mill. Here correct answer কোনটো হ'ব? Battle of Itakuli, Fulguri Thawa, none of the above, and Pothorukat rice mill. Okay, which is the correct one? Please tell. What is the name of the first peasant uprising against the British in Assam? Correct answer কি হ'ব? Anyone please? মানে কুৱেশ্যনটোৰ যদি আমি অসমীয়া ভাঙনি কৰোঁ, সেইটো হৈছে যে ব্ৰিটিছৰ বিৰুদ্ধে সক্ৰিয়ভাৱে অসমত কোনে প্ৰথমতে আন্দোলন গঢ়ি উঠিছিলে? এইটো হৈছে অসমীয়া। কোনটো প্ৰতিবাদৰ দ্বাৰা? বেটেল অফ ইটাখুলিৰ ৰণ, ফুলগুৰি ধাৱা, নান অফ দ্য এবভ, এণ্ড পথৰুঘাটৰ ৰাইজ মিল। কোনটোৰ দ্বাৰা কি কৰিছিলে অসমৰ ৰাইজে ইয়াতে কি কৰিছিলে? প্ৰতিবাদ কৰিছিলে এগেইনষ্ট দ্য ব্ৰিটিছ। হুইচ ইজ দ্য কাৰেক্ট ওৱান? বি হ'ব নেকি? বি, ফুলগুৰি ধাৱা। ফুলগুৰি ধাৱা ছাৰ। Yes, this is the correct one. ফুলগুৰি ধাৱা কি হৈছিলে? যে ব্ৰিটিছৰ এগেইনষ্টত অসমৰ মানুহে কি কৰাটো আছিলে? প্ৰথমে কৰা কি আছিলে? এইটো এটা বিদ্ৰোহ। ঠিক আছে, মুভিং টু নেক্সট কুৱেশ্যন। ফুলগুৰি ধাৱা মেবি গোমধৰ কোঁৱৰে কি কৰিছিলে? আৰম্ভ কৰিছিলে। Yes, this is also a correct important questions.
In which year was Bhupen Hazarika honored with the Dada Saheb Phalke Award? 1997, 1993, 1992, and this is enough for you. ইয়াৰ ভিতৰত কোনটো চনত কি কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিলে? কোনটো কাৰেক্ট এনসাৰ? In which year Dr. Bhupen Hazarika honored with the Dada Saheb Phalke Award? Sir, 1992. 1992. 1992 ক্ৰিকেট ৱৰ্ল্ড কাপ কোনে জিকিছিলে বাৰু? ক্ৰিকেট ৱৰ্ল্ড কাপ কোনে জিকিছিলে বাৰু? এনিৱান? আৰু সেই টিমটোৱে 2017ত চেম্পিয়ন ট্ৰফিক্স কি কৰিছিলে আমাক দুখ দিছিলে? সো ইজি ওৱান। লিডত কোন আছিলে? ইমৰান খান আছিলে। এনিৱান? Oh. 1992 ৱৰ্ল্ড কাপটো পাকিস্তানে জিকিছিলে। 1992 ইমৰান খান আছিলে কি আছিলে? কেপ্টেইন। আৰু ইমৰান খানে যেতিয়া এবাৰ ইলেকশ্যন খেলিছে তেওঁৰ চিম্বলটো কি আছিল? বেট আৰু বল। ঠিক আছে, তেখেতৰ চিম্বলটো বেট আৰু বল আছিলে। ওকে, সো ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে পাইছিলে? ইটছ 1992। ওকে, আৰু ভূপেন হাজৰিকাই PhD ডিগ্ৰী লাভ কৰিছিলে মাছ কমত। ওকে, ফ্ৰম কলম্বিয়া ইউনিভাৰ্চিটি। ঠিক আছে, মুভিং টু নেক্সট কুৱেশ্যন। Who from Assam participated in the famous Dandi March? দাণ্ডি মাৰ্চত কোনে অসমৰ পৰা কি কৰিছিলে? অংশগ্ৰহণ কৰিছিলে? লীলাধৰ বৰুৱা, তৰুণ ৰাম ফুকন, কুলধৰ শইকীয়া, নবীন চন্দ্ৰ বৰদলৈ। Which is the correct one? একদম ইজি হ'ব লাগে আৰু সেইটো প্ৰায় কুৱেশ্যন কি থাকে আমি দেখা পাই থাকো। ওকে, সো এনিৱান কোনোবাই ক'ব পাৰিবা? লীলাধৰ বৰুৱা। Sir, option A, Liladhar Barua. অপশ্যন এ লীলাধৰ বৰুৱা। ঠিক আছে, আৰু দাণ্ডি মাৰ্চ কিমানত হৈছিলে? 1930 চনত। 1930 চনত। আৰু 1930 চনত ফাৰ্ষ্ট কি হৈছিলে? ফুটবল ৱৰ্ল্ড কাপ হৈছিলে। হু ৱাজ দ্য উইনাৰ? কোনটো টিম উইনাৰ আছিলে? কোনটো টিম উইনাৰ আছিলে? এনিৱান? যেটো ফুটবল চলি আছে, ইউৰো কাপ চলি আছে, গতিকে সেইটো এটা আহি যাব পাৰে। কোন উইনাৰ হৈছিলে? উইনাৰ ইজ উৰুগুৱে। ওকে, সো ইয়াৰ এনসাৰটো হৈছে আমি গম পালো কিমান? 1930ত লীলাধৰ বৰুৱাই কি কৰিছিলে? অংশগ্ৰহণ কৰিছিল। যদিও বহুত বিতৰ্ক আছে তোমালোকৰ, কিন্তু কম্পিটিটিভ এক্সামত লীলাধৰ বৰুৱা যদি দেখা পোৱা তোমালোকে সেইটোতে ক্লিক কৰিবা। ওকে, yes, this is also a important. What is the nickname of Hima Das, Swift Girl, Thing Express, Assam Express, and Speed Runner? Which one? Thing Express। Thing Express from কোনখন ঠাইৰ হয় হিমা দাস? From where? নগাঁও কান্দুলিমাৰী। নগাঁৱৰ কান্দুলিমাৰীত কি হয়? হিমা দাসৰ ঘৰ হয়। ঠিক আছে, সো কাৰেক্ট এনসাৰ ইজ বি, থিং এক্সপ্ৰেছ। ইণ্ডিয়ান এক্সপ্ৰেছ বুলি দুজন প্লেয়াৰক কোৱা হয়। টেনিছ খেলে তেখেতসকলে, লন টেনিছ, নট টেবল টেনিছ, দে প্লে লন টেনিছ। যেটো সানিয়া মিৰ্জাই খেলে, কোন দুজন প্লেয়াৰক কোৱা হয়? ইণ্ডিয়ান এক্সপ্ৰেছ অফ ইণ্ডিয়ান লন টেনিছ। দুজন ব্যক্তিক একেলগে ইণ্ডিয়ান এক্সপ্ৰেছ বুলি কোৱা হয়, দুজন খেলুৱৈক।
সেইটো তোমালোকৰ আহিব পাৰে দেই, যিহেতু স্পৰ্টছৰ আমি গোটেইবোৰ কভাৰ কৰিছোঁ যেতিয়া যিমানবোৰ ইনফৰমেশ্যন আছে মই তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। হুইচ ওৱান কাক কোৱা হয় ইণ্ডিয়ান এক্সপ্ৰেছ বুলি? দুজন প্লেয়াৰক একেলগে কোৱা নিক নেম তেওঁলোকৰ। প্লেয়াৰ দুজন হৈছে লিয়েণ্ডাৰ পেজ এণ্ড মহেশ ভূপতি। ঠিক আছে, এইটো নাম তোমালোকে মনত ৰাখিবা। ঠিক আছে, এতিয়া আমি নিক নেম অফ হিমা দাস কি পালো? থিং এক্সপ্ৰেছ। অ'কে, ফ্লাইং শিখ বুলি কাক কোৱা হয়? ফ্লাইং শিখ, ফ্লাইং শিখ, মিল্খা সিং, মিলখা সিং। এণ্ড হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? এনচাৰ ইজ ধ্যান চান্দ। ধ্যান চান্দক কি কোৱা হয়? হকীৰ যাদুকৰ বুলি কোৱা হয়। মুভিং টু নেক্সট, এইটো কোৱা, কোনে পাৰিবা কোৱা? Which one was the first capital of Ahom Kingdom in Assam? গড়গাঁও, চৰাইদেউ, যোৰহাট, শিৱসাগৰ। চৰাইদেউ, ইটছ বি চৰাইদেউ। আৰু যোৰহাটত অসমৰ ফাৰ্ষ্ট কি হৈছিলে? ষ্টেডিয়াম হৈছিলে, সেইটো মনত ৰাখিবা দেই। ইটছ এনচাৰ ইজ বি চৰাইদেউ। অ'কে, য়েছ, এইটো এনচাৰ কোৱা। নামঘোষা was written by whom? নামঘোষা কোনে লিখিছিলে? মাধৱদেৱ, নামঘোষা কোনে মাধৱদেৱ। লিখিছিলে? মাধৱদেৱ। আৰু নামঘোষাৰ অন্য এটা নাম কি? হেজাৰী ঘোষা। হেজাৰী ঘোষা। কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? তাত 1000টা খণ্ড আছে। 1000টা কি আছে? ঘোষা আছে বাবে কি কোৱা হয়? মাধৱদেৱৰ নামঘোষাক হেজাৰী ঘোষা বুলিও আমি জানো। অ'কে, ভেৰি গুড। আৰু সকলোৱে এনচাৰ দিব ট্ৰাই কৰিবা, তেতিয়াহে কি হ'ব তোমালোকৰ? সকলোৰে কি হ'ব? পাৰ্টিচিপেশ্যনটো ভাল হ'লে তোমালোকৰ এইটো কি হ'ব? জনা বুজাত সহায় হ'ব। অ'কে, মুভিং টু নেক্সট। When is Earth Day celebrated? April 22, March 2022, May 2022 and June 2022. এটা কথা সুধো, এইটোৰ এনচাৰ দিয়াৰ আগে আগে, জুন 21ত কি পালন কৰা হয় বাৰু? জুন 21, জুন 21, ইণ্টাৰনেশ্যনেল য়োগা ডে, য়েছ, ইণ্টাৰনেশ্যনেল য়োগা ডে। আৰু ফাৰ্ষ্ট মটটো শ্লোগানটো কি আছিলে? এনথেম? য়োগা ফৰ হাৰমনি এণ্ড পিচ। অ'কে, এইটো তোমালোকে মনত ৰাখিবা। অলপ ডেবোৰ ভালদৰে চাই যাবা, কোনটো ডে কি পালন কৰা হয়। এতিয়া ইয়াৰে এনচাৰ কি? পৃথিৱী দিৱস বা ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? এপ্ৰিল 22, April 22 is the correct answer. Okay, moving to next. Yes, Earth Day is celebrated on April 22 every year to raise awareness about the promotion of the planet. Okay, অলপ ডেছক্ৰিপশ্যন দি দিছোঁ তোমালোকক। Who founded the Maurya Empire? অৰ্থাৎ মৌৰ্য সাম্ৰাজ্য কোনে পালন মানে কি ষ্টাৰ্ট কৰিছিলে? ফাউণ্ড কৰিছিলে। চন্দ্ৰগুপ্ত মৌৰ্য, অশোকা, সমুদ্ৰগুপ্ত এণ্ড বিন্দুসাৰা। Which is the correct answer? চন্দ্ৰগুপ্ত মৌৰ্য, এইটো সকলোৱে জানে যে মৌৰ্য বংশ কোনে কৰিছিলে? চন্দ্ৰগুপ্ত মৌৰ্যই স্থাপন কৰিছিল। Which Indian state was the first to be formed on a linguistic basis? Which Indian state was the first to be formed on a linguistic basis? Andhra Pradesh, Maharashtra, Tamil Nadu, Karnataka. And its correct answer is A, Andhra Pradesh. Andhra Pradesh emerged as the first linguistic state on November 1, 1956. ঠিক আছে, এটা তোমালোকে অলপ মনত ৰাখিবা। Yes, this is also important.
হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া? কোনে লিখিছিলে বাৰু দ্য ডিস্কভাৰী অফ ইণ্ডিয়া? জৱাহৰলাল নেহেৰু। Yes, it's Jawaharlal Nehru. অমৰ্ত্য সেন কি ফিল্ডৰ লগত জড়িত মানুহ? অমৰ্ত্য সেন Economics. ইকনমিক্স, yes. ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত কি গ্ৰন্থৰ বাবে নোবেল প্ৰাইজ পাইছিলে? Gitanjali. ইন দি ইয়াৰ ইয়াৰটো নাজানো স্যার মনত নাই। 1913, 1913. Okay. ওকে। Moving to next question. Who is the author of the novel The God of Small Things? Who is the author of the book The God of Small Things? Anyone please? Arundhati Roy, Salman Rushdie, Bikram Seth, Kiran Desai. এটাতো বহুত ফেমাস হয় আৰু বুকছৰ কথা সুধিলে সাধাৰণতে কি হয় স্যার এইটোৱে। অরুন্ধতী। Yes please. অরুন্ধতী স্যার। Yes, Arundhati Roy is the correct answer. Arundhati Roy is an Indian writer and he's the author of the book The God of Small Things, which won the Booker Prize in 1997. 1997 কি পাইছিলে এইখন কিতাপে? বুকাৰ প্ৰাইজ পাইছিল। ঠিক আছে, এইটো মনত ৰাখিবা। Yes, The God of Small Things is a novel by Indian author Arundhati Roy. It was published in 1999 and won the Booker Prize in the same year. Okay. Moving to next question. Who is the author of book The Alchemist? The Alchemist. কোন হয়? পাউলো কোয়েলো? অপশন এ। Yes, তাতে answer বুলি লিখাই আছে বাৰু ফিৰ ভি। এ। Yes please. Sir, the answer is A. Paulo Yes, Coelho. yes. Paulo Coelho is the correct answer. He is from Brazil. He was born in 1947 in the city of Rio de Janeiro in Brazil. Okay. আৰু তেওঁৰ এখন কিতাপ কি হৈছিলে? 320 মিলিয়ন কপি কি হৈছিলে? 170 কান্ট্ৰিজত কি হৈছিলে? বিক্ৰী হৈছিলে। Okay. Moving to next question. Yes. Which team won the first ever Indian Premier League title in 2008? রাজস্থান রয়্যাল স্যার। Rajasthan Royals. So তার ক্যাপ্টেন কোন আছিলে? ক্যাপ্টেন কোন আছিলে বাৰু তাৰে? অষ্ট্ৰেলিয়ান এজন আছিলে তেখেত, অষ্ট্ৰেলিয়াৰ আছিলে। কোন হয় অষ্ট্ৰেলিয়াৰ? He is none other than Shane Warne. Okay, Shane Warne কি আছিলে? ৰাজস্থান ৰয়েলছৰ যেতিয়া প্ৰথমবাৰ IPL ট্ৰফি জিকিছিলে, Shane Warne আছিলে কি আছিলে তাৰে ফাৰ্ষ্ট কেপ্টেইন। ঠিক আছে, এইবাৰ কোনে জিকিছে IPL? যেই অল্প অফ করো। KKR। কোনে জিকিছে? KKR। আৰু KKRৰ মেন্টৰ আৰু কোচাৰ কোন আছিলে? KKRৰ মেন্টৰ কোন আছিলে বাৰু? মেন্টৰ আছিলে গৌতম গম্ভীৰ আৰু কোচাৰ আছিলে চন্দ্ৰকান্ত পণ্ডিত। ঠিক আছে, মনত ৰাখিবা এইটো।
আৰু অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ কোনে পাইছিল সেইটো মনত ৰাখিবা, হৰ্ষল পেটেল আৰু বিৰাট কোহলি। Which government scheme aims to provide free LPG connection to women below the poverty line? প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান। কোনটো হয় ইয়াৰে? প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। Yes, PMUY এইটো হৈছে কি হৈছে কাৰেক্ট এনসাৰ। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাটোৰ দ্বাৰা কি হৈছিলে, BPL ৰ মানুহখিনি কি কৰা হৈছিলে, ফ্ৰী কি কৰা হৈছিলে, LPG কানেকশ্যন দিয়া হৈছিলে। Which state in India is known as the land of the rising sun? অৰ্থাৎ সূৰ্য উদয়ৰ দেশ বুলি কোনখন ঠাইক কোৱা হয় ইণ্ডিয়াৰ? অৰুণাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ। মিজোৰাম, মণিপুৰ, নাগালেণ্ড। কোনটোক কোৱা হয়? অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ, দিছ ইজ দ্য কাৰেক্ট ওৱান। আৰু নাগালেণ্ডৰ এটা উৎসৱ হয়, সেই উৎসৱটোত কি হয়, প্ৰত্যেক ডিচেম্বৰৰ লাষ্টত হয়, 10 তাৰিখ মানে চাগে মেবি 1 পৰা 7লৈকে হয়। Hornbill Yes, Festival. Hornbill Festival. Yes, this is the correct answer. Hornbill Festival. So moving to last question. In which year did the Indian cricket team win the ICC World Cup for the first time? 1975, 1983, 1992 and 2007. কোনটো চনত ইণ্ডিয়াই ফাৰ্ষ্ট ৱৰ্ল্ড কাপ জিকিছিলে ক্ৰিকেট? 2007। 2007? 2007 50 অভাৰ ৱৰ্ল্ড কাপৰ কথা সুধিছে ইয়াতে। যেতিয়া এটা কথা চাবা, ফাৰ্ষ্ট টাইম ICC ৱৰ্ল্ড কাপ বুলি ক'লে তাত T20 লেখা নাথাকিব পাৰে, গতিকে সেইটো চাবা। 2007ত ইণ্ডিয়াই ফাৰ্ষ্ট T20 ৱৰ্ল্ড কাপহে জিকিছিলে। মহেন্দ্ৰ সিং ধোনীয়ে জিকাইছিলে, মানে কেপ্টেইন আছিলে। লাষ্ট অভাৰ যোগিন্দৰ সিঙে কৰিছিলে, লাষ্ট কেচটো শ্ৰীশান্তে ধৰিছিলে। ঠিক আছে, গতিকে 2007 চনত ইণ্ডিয়াই T20 ৱৰ্ল্ড কাপহে জিকিছে। কিন্তু ফাৰ্ষ্ট ৱৰ্ল্ড কাপ কিমান চনত জিকিছে ইণ্ডিয়াই? এইটোতো কমন কুৱেশ্যনছ হয়। এনিৱান? 75ত জিকিছে, ফাৰ্ষ্ট ৱৰ্ল্ড কাপ হৈছে 75ত, 60 অভাৰত। তাত জিকিছে ৱেষ্ট ইণ্ডিজে। 1992ত অলপ আগতে ক'লো কোনে জিকিছে, পাকিস্তানে। গতিকে ইণ্ডিয়াই কোনটোত ফাৰ্ষ্ট টাইম ৱৰ্ল্ড কাপ জিকিছে? কোন বছৰ জিকিব ইণ্ডিয়াই? 1975 1975 ৱেষ্ট ইণ্ডিজ জিকিছে। 1992ত পাকিস্তান। 2007ত ইণ্ডিয়াই T20 ৱৰ্ল্ড কাপহে জিকিছে। গতিকে কোনটো ইয়াৰ ৰৈ গ'ল? 1992. 1992ত পাকিস্তানে জিকিছে। 1983. Yes, 1983 is the correct one. 1983 ইণ্ডিয়াই ফাৰ্ষ্ট ৱৰ্ল্ড কাপ জিকিছিলে। 2007 চনত ফাৰ্ষ্ট T20 ৱৰ্ল্ড কাপহে জিকিছে। সেইটোত তোমালোকে কনফিউজ নহবা, ঠিক আছে? 1983ত কপিল দেৱৰ কেপ্টেইনশ্বিপ কি কৰিছিলে ইণ্ডিয়াই, ফাৰ্ষ্ট টাইম ক্ৰিকেট ৱৰ্ল্ড কাপ জিকিছিলে। অ'কে, তাৰে পিছত 28 বছৰ পিছত 2011 চনত মহেন্দ্ৰ সিং ধোনীৰ কেপ্টেইনশ্বিপ ইণ্ডিয়াই ফৰ দ্য ছেকেণ্ড টাইম ICC 50 অভাৰ ৱৰ্ল্ড কাপ জিকিছে। আৰু 2007 এণ্ড 2024 ইণ্ডিয়াই কি জিকিছে, T20 ৱৰ্ল্ড কাপহে জিকিছে। অ'কে, এনি কনফিউজন? কাৰোবাৰ কিবা কনফিউজন আছে? কাৰোবাৰ কিবা কনফিউজন? No, sir. নো? No sir. ওকে, ভেৰি গুড। চ' এইকেইটা আছিলে 20 ইম্পৰ্টেণ্ট
জিকে ফৰ ইউৰ B.Ed এন্ট্ৰেন্স পাৰপাছ 2024 ঠিক আছে সো আৰু আমি কি টপিক আলোচনা কৰিম বুলি কৈছিলো আজি কি আছিল আৰু এটা টপিক কি আছিল বাৰু আৰু এটা টপিক Paris Olympics. নো ইণ্ডিয়া এট অলিম্পিক্স Oh. তাৰে পিছতহে আমি কি আহিম পেৰিছ অলিম্পিকো হয় কিন্তু পেৰিছ অলিম্পিকটো আমি পিছত আলোচনা কৰিম এতিয়া ইণ্ডিয়া এট অলিম্পিক্স বুলি ক'লে সাধাৰণতে ইণ্ডিয়াৰ মেডেল টেলিটোৱে তোমালোকে চাব লাগিব আৰু কিমান চনত ইণ্ডিয়াই ফাৰ্ষ্ট পাৰ্টিচিপেট কৰিছিলে সেইটো চাব লাগিব ঠিক আছে এতিয়া যদি আমি চাওঁ 1900 চনত 1900 কি কৰিছিলে ইণ্ডিয়াই ফাৰ্ষ্ট কি কৰিছিলে এটা এথলিট পঠাইছিলে এই এথলিটটোই দুটা মেডেল জিকিছিলে চিলভাৰ মেডেল এথলিটজনৰ খেলুৱৈজনৰ নাম কি আছিলে নৰমান পিটছৱাৰ্ড আৰু তেখেতে কি খেলিছিলে এথলেটিক্স অৰ্থাৎ দৌৰ খেলিছিলে দৌৰ ৰানিং আৰু তেখেত হৈছে ভাৰতৰ প্ৰথম অলিম্পিয়ান যিয়ে কি কৰিছিলে অলিম্পিকত ভাগ লৈ মেডেল জিকিছে ইন দি টাইম অফ ব্ৰিটিছ ৰুল এইটো বহুত ইম্পৰ্টেণ্ট ব্ৰিটিছ ৰুলত টাইমত কি কৰিছিলে ফাৰ্ষ্ট মেডেল জিকা ব্যক্তিজন কোন নৰমান পিটছাৰ্ড ঠিক আছে ইয়াৰ পিছত যদি আহো যে আমি স্বাধীনতাৰ পিছত আফটাৰ ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াৰ হৈ প্ৰথমটো গোল্ড মেডেল কোনে জিকিছে কে.ডি. যাদৱে কি কৰিছে স্বাধীনতাৰ পিছত ভাৰতৰ হৈ প্ৰথমটো কি কৰিছে অলিম্পিক মেডেল জিকিছে ঠিক আছে ইয়াৰ পিছত আহো আমি ভাৰতৰ হৈ প্ৰথমটো ইণ্ডিভিজুৱেল এককভাৱে গোল্ড মেডেল জিকা খেলুৱৈ গৰাকী কোন নৰমান পিটছৱাৰ্ড আৰু কে.ডি. যাদৱে কি কৰা নাছিলে গোল্ড মেডেল জিকা নাছিলে কিন্তু ইণ্ডিয়াৰ হৈ এককভাৱে গোল্ড মেডেল জিকা খেলুৱৈজন কোন এই খেলুৱৈজন কোন বাৰু 2008 চনত জিকিছিলে বেইজিং অলিম্পিকত কোন বাৰু প্লেয়াৰজন কোন বাৰু প্লেয়াৰজন এনি গেছেছ কোনে জিকিছিলে বাৰু কোনোবাই ক'ব পাৰিবা এনিওয়ান প্লিজ এইটো হৈছে অভিনৱ বিন্দ্ৰা 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিংছত কি কৰিছিলে তেখেতে ভাৰতৰ হৈ প্ৰথমটো অলিম্পিকত কি কৰিছিলে ইণ্ডিভিজুৱেলি গোল্ড মেডেল জিকিছিলে ওকে ইয়াৰ পিছত 2020 টকিঅ' অলিম্পিকত কোনে গোল্ড মেডেল জিকিছিলে ইণ্ডিয়াৰ হৈ ইন জেভলিন থ্ৰো 87.58 Neeraj meters Chopra. yes golden boy of India নীৰজ চোপ্ৰাই কি কৰিছিলে গোল্ড মেডেল জিকিছিলে আৰু অসমৰ হৈ কোনে মেডেল জিকিছিলে লাভলীনা বৰগোহাঁই কি কৰিছিলে অসমৰ হৈ মেডেল পাবলৈ সক্ষম হৈছিল ঠিক আছে এই চাৰিটাবোৰ চালো হা ঠিক আছে এই চাৰিটা আমি চালো ইয়াৰ পিছত আমি চাব লাগিব যে কি কি তোমালোকে চাব লাগিব সেইখিনি কৈ দিওঁ মই ভাৰতীয় হকী টিমে কেনেকুৱা ধৰণৰ পাৰফৰ্মেন্স দিছে 6টা নে 8টা গোল পাইছে 1928 পৰা আৰম্ভ কৰি তাৰপিছত কেইটা চিলভাৰ মেডেল পাইছে কিমান চনত পাইছে সেইবোৰ কি কৰিবা তোমালোকে অলপ চাবা ঠিক আছে আৰু এই অলিম্পিয়ানবোৰৰ তেওঁলোকৰ কিবা কিতাপ আছে নেকি তেওঁলোকৰ কিবা ইউনিক ৰেকৰ্ড আছে নেকি
সেইবোৰো কি কৰিবা তোমালোকে একেলগে চাই থৈ দিবা ঠিক আছে তাৰপিছত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন সেইটোৰ বিষয়ে অলপ কি কৰি থৈ দিবা তোমালোকে চাই থৈ দিবা ঠিক আছে 1927ত কি হৈছিলে এইটো ফৰ্ম হৈছিলে ওকে ইয়াৰ পিছত আহো আমি পেৰিছ অলিম্পিক পেৰিছ অলিম্পিক কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে কাৰোবাৰ কিবা আইডিয়া পেৰিছ অলিম্পিক কিমানৰ পৰা আৰম্ভ হ'ব জুলাই 26ৰ পৰা আগষ্ট 11লৈকে কি হ'ব পেৰিছ অলিম্পিক চলিব ঠিক আছে আৰু ফ্লেগ বিয়াৰাৰ কোন তোমালোকে কি আছে এইবোৰ কি কৰিবা তোমালোক হয়তো সুধি দিব পাৰে ফ্লেগ বিয়াৰাৰ কোন পিভি সিন্ধুয়ান মেইলৰ হৈছে টেবল টেনিছ প্লেয়াৰ ঠিক আছে শৰৎ কমল ঠিক আছে এই দুটা তোমালোকক সুধি দিব পাৰে এতিয়া আমি আহনো পেৰিছ অলিম্পিকৰ কথা পেৰিছ অলিম্পিকতনো কি আছে এতিয়া পেৰিছ অলিম্পিকত ইণ্ডিয়াৰ কথা যদি আমি চাব যাওঁ বা ইণ্ডিয়াৰ কথা কি ইণ্ডিয়া কি পাৰ্টিচিপেট কৰিব ঠিক আছে তাৰপিছত পেৰিছ অলিম্পিকৰ কিমানবোৰ সৰ্বমুঠ ইভেন্ট হ'ব এই গোটেইবোৰ কি কৰিবা তোমালোকে চাবা কিমানখন কান্ট্ৰিয়ে পেৰিছ অলিম্পিকত পাৰ্টিচিপেট কৰিব গতিকে সেইবোৰ তোমালোকে অলপ চাবা আৰু পেৰিছ অলিম্পিকত অৰ্থাৎ পেৰিছত এই কিমান নম্বৰ বাৰ কি হ'ব অলিম্পিক হ'ব ইটছ থাৰ্ড টাইম 3 নম্বৰ বাৰ কি হ'ব 90 চনত এবাৰ হৈছিলে তাৰপিছত 1924ত এবাৰ হৈছিলে আৰু এইবাৰ 2024ত কি হ'ব পেৰিছত আকৌ এবাৰ কি হ'ব অলিম্পিক হ'ব ঠিক আছে সেইবোৰ চাবা কি ইভেন্ট পাৰ্টিচিপেট কৰিব কিমানবোৰ আছে ঠিক আছে এইবোৰ চাই ল'বা তাৰপিছত কিবা মটো আছে নেকি এই গোটেইখিনি তোমালোকে অলপ চালে কি কৰিবা পেৰিছ অলিম্পিক আৰু ইণ্ডিয়াত অলিম্পিকটো কভাৰ হৈ যাব বাকি আৰু 20 most important question for B.Ed entrance সেইখিনি আমি চালো so any questions from anyone এইখিনি আজিৰ ক্লাছ any questions from anyone কাৰোবাৰ কিবা সুধিব লগা আছে how was the class কিবা বুজি পোৱাত অসুবিধা হৈছে কাৰোবাৰ কিবা অসুবিধা হৈছে বুজি পোৱাত বা সুধিব লগা কিবা আছে স্যার বুঝিবার একো অসুবিধা পোৱা নাই স্যার কিন্তু মোৰ এটা কোশ্চিন আছিল মানে যদি প্ৰিভিয়াছ ইয়াৰৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰৰ মানে কোশ্চিনটো পালো হয় মানে অলপ ভাল লাগিল হয় মানে কুৱেশ্যন পেপাৰ হয় স্যার প্ৰিভিয়াছ ইয়াৰৰ মানে প্ৰিভিয়াছ ইয়াৰ ইয়াৰৰ আগৰ কুৱেশ্যন বছৰ আমাৰ বিএডৰ আমাৰ তোমালোক গ্ৰুপত দিয়া গৈছে চাগে গ্ৰুপত দিয়া হৈছে নে স্যার মই পোৱা নাই স্যার মানে অলপ কেইদিন হ'ল জয়েন কৰিছো আচ্ছা ঠিক আছে বাৰু মই যদি ইফ পচিবল যদি সেইবোৰ আমি পাওঁ তেতিয়া কি কৰিম গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কি কৰিম জিউৰ বিএডৰ কি কৰিম আমি পেপাৰবোৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে